हेलो एवरीवन, गुड मॉर्निंग। तो कैसे हो आप लोग? आशा करिছো সবে ভালেই আছে। সো আজি আমি শিকিবলৈ ওলাইছো যে ট্ৰিক্স ফৰ কাউন্টিং ফিগাৰ। তে আমাৰ যে কম্পিটিটিভ এক্সাম বিলাক আহে, এক্সাম বিলাকত আমি ৰিজনিং পাৰ্টত দেখিবলৈ পাওঁ যে আমাক কিবা এটা ডায়াগ্ৰাম দিয়া থাকে বা ট্ৰায়াঙ্গেল ত্ৰিভুজ দিয়া থাকে বহুত কেইটা, তাতে কেইটা ত্ৰিভুজ আছে আমি কাউন্ট কৰিব লাগে। সো এইবিলাক কাউন্ট কৰোঁতে আমাৰ বহুত প্ৰবলেম হৈ যায়, চাৰিটা অপচন থাকে। তো হেনুকা বিলাক আমি ট্রাই করিম, একদম বেসিকৰ পৰা ট্রাই কৰিম। ফৰ এক্সাম্পল মই বুজাই দিছো যে আমি আমাক যদি কয় ইয়াতে কেইটা ত্ৰিভুজ আছে, আমি ইজিলি কৈ দিম অনলি ওয়ান ত্ৰিভুজ আছে। যদি এই ত্ৰিভুজটোতে এনেকে কৈ দিয়ে তো ইয়াতে আমাৰ কেইটা ত্ৰিভুজ আছে? অবভিয়াসলি সিম্পলি ভাবে কম 1 2, एक्चुअली নট, দুইটা নাই। ইয়াতে টোটাল এই হোল এটা হৈ আছে, টোটাল তিনটা ত্ৰিভুজ আছে। সো ভেরি সিম্পল। সো ইয়াৰ বিষয়ে আমি আজি ডিটেইলস কৈ শিকিম, কেনেকৈ আমি ত্ৰিভুজটো কাউন্ট কৰিম উইথ ট্ৰিক্স। লেটস গো। সো ইয়াতে কি আছে? বেসিক, একেবাৰে বেসিক। কি ট্ৰিক্সটো কি? ইয়াতে কেইটা ত্ৰিভুজ আছে এক নাম্বাৰটো শিকিম। ইয়াতে কেইটা আছে যে এটো আমি কেনেকৈ ওলাম যে এটো তো বেসিক, যে এনেকৈ কাউন্ট কৰি লম। ফাৰ্স্টত বেস আমি ধৰি লম, বেস ভূমি এটা ধৰি লম, যিকোনো এটা যত মাল্টিপল ত্ৰিভুজ ইয়াতে ধৰি লম নাই, তো বেসটো ধৰি লম। এটা কেইটা তেতিয়া আমি কাউন্ট কৰিম 1 নাম্বার 1 নাম্বার 2। ঠিক আছে, আমি কি কৰিম 1 প্লাস 2 কিমান হ'ব? 2 3। টোটাল ইয়াতে তিনটা ত্ৰিভুজ আছে। ঠিক আছে, নেক্সট সেম এটো আমি কি কৰিম 1 2 3। ঠিক আছে, তো আমি এটো প্লাস কৰি দিব লাগিব। 1 প্লাস 2 প্লাস 3 ইকুয়াল টু what? 5 6। টোটাল 6 এটো হ'ব লাগিছিল। ঠিক আছে, আৰু ইয়াত আমি কেনেকৈ কাউন্ট কৰিম যে 1 2 3 4 5 পাঁচটা। ঠিক আছে, এই বেসত পাঁচটা আছে আৰু এইটো বেসত এটা আছে, এইটো বেসত 1 2। তার টোটাল কিমান হ'ব? 1 প্লাস 2 প্লাস 3 প্লাস 4 প্লাস 5 ইকুয়াল টু 9 10 11 13 14 15 16। এইখিনিত আছে 16টা প্লাস 1 আৰু ইয়াত আছে এটা আৰু এটা আছে, টোটাল হ'ব 3 প্লাস 3 কিমান হ'ল? তেনেহলে 16 plus 3 total 19। okay, understand? আমি এনেকে ট্রিক্স দি ব্যবহার করি, ইউজ করি। সো আমি নেক্সট শিকিম। ওকে, সো এই ট্রায়াঙ্গেলত এনেকুৱা বেস থকাবিলাক আমি শিকি গলো। এইবিলাক বেসত কি কৰিব লাগিব যে বেসত যিমানখিনি আছে আমি নাম্বাৰিং কৰিম, আৰু নাম্বাৰিং খিনি 1 plus 2 এনেকে দুটা আছে, 1 plus 2 plus 3 এনেকে প্লাস কৰি যাম। যেটো এনসার আহিব সেই কেটাহে ত্রিভুজ আছে। আমি এনেকে একটা দুটা এনেকে কাউন্ট করার দরকার নাই। ওকে, নাও যদি ত্রিভুজবিলাক স্কয়াৰত থাকে তেনেহলে আমি কেনেকে কাউন্ট কৰিম? ইয়াতে দিছে যে এই স্কয়াৰত কিমান কেটা ত্রিভুজ আছে। সো সিম্পল, আমি ইয়াতো নাম্বারিং কৰিম। কি নাম্বারিং কৰিম? 1 1 2 3 4 নাম্বারিং কৰিম। সিম্পল, নাম্বারিং কৰি লাষ্টত যেটো সংখ্যা থাকিব 4। ঠিক আছে, 4 into 2 equal to what? 8। তো ইয়াতে আমার টোটাল কেটা ত্রিভুজ আছে? 8টা ত্রিভুজ আছে। কেনেকে? ভিতৰত 4টা, 5টা, 6টা, 7টা, 8টা। ওকে, আন্ডারস্ট্যান্ড? সো এটুত কিমানটা ত্রিভুজ আছে? এটো সিম্পল হয়, সেম প্রসেস। 1 2 3 4 5 6 7 8 8টা আছে। সিম্পলি কি কৰিব লাগিব? লাস্ট সংখ্যাটো 8টা পাইছো, 8 into 2 ডাইরেক্ট 16টা আছে। ইয়াত কেটা ট্রায়াঙ্গেল আছে? টোটাল 16টা। আমি হিমান গণিবৰ দৰকাৰ নাই। ওকে, নাও এটোত আমি কেনেকৈ গণিম? এটো সেম হ'ব, অলপ ডিফারেন্স কি হ'ব? ইয়াতে আমি ফার্স্টত কাউন্ট কৰিম 1 2 3 4 5 6 7 8। ফার্স্ট রাউন্ডত কিমান আছে? 8টা আছে, ভিতৰতো আৰু এটা বক্স আছে। সো 8 into 2
16 ভিতৰতো আছে এটো আমি কাউন্ট কৰিম 1 2 3 4 5 6 7 8 8 into 2 16 তো ইয়াতে টোটাল 32 স্কয়ার আছে ওকে আন্ডারস্ট্যান্ড ইয়াতে আছে 8টা ইয়াতে আছে 6টা ইয়াতে আছে 32 টা সো কাউন্টিং ট্রিক্স তো আমি এনেকে কৰিম বলে আমি এতিয়া নেক্সট লেভেলৰ ট্ৰিক বিলাক চাম ওকে সো এতিয়া আমি চাম যদি আমাৰ ডায়াগ্ৰাম বিলাক এনেকে দিয়া থাকে আমি কেনেকে কাউন্ট কৰিম যে এনেকুৱা ডায়াগ্ৰাম আছে ফার্স্ট ডায়াগ্ৰামটা আমি চাম যে ইয়াতে সিম্পলি দেখা গৈ আছে কেটা ত্ৰিভুজ আছে 1 2 3 4 5 আস্তা ঠিক আছে আমি এটু কাউন্ট কৰিব পাৰিছো কিন্তু এটু কেনেকে কাউন্ট কৰিম আমাৰ উল্টা পুল্টা হৈ যাব এটু কেনেকে কাউন্ট কৰিম এটু ইজি কাৰণে কৰিব পাৰি আছো সো ইয়াৰ কাৰণে এটা ট্ৰিক্স আছে ট্ৰিক্সটো কি হ'ল যে আমি সিম্পলি কি কৰিম যে এই সাইড বিলাক গুণিম ঠিক আছে ভিতৰত কেইটা সাইড আছে ভিতৰত কেইটাল ত্রিভুজ আছে ঠিক আছে এই সাইডটো এটা ত্রিভুজ আছে ভিতৰত ইয়াৰ ভিতৰত আৰু ডাঙৰ এটা আছে তো যদি ভিতৰত এটা ত্রিভুজ থাকে এটাৰ কাৰণে 4 প্লাস কৰিম আমি 4 প্লাস বাহিৰত এটা আছে ইকুয়াল টু টোটাল 5 ঠিক আছে বুজি পোৱা নাই মই কিন্তু এটো কৰিলে বুজি পাব লাইক দ্যাট যে ইয়াত ভিতৰত কিমানটা আছে এই এটা ত্রিভুজ আছে ডাঙৰ এটা আছে আৰু সৰু এটা আছে দুইবাৰ আছে এটা দুটা আছে তাহলে 4 আমি দুইবাৰ প্লাস কৰিম 4 প্লাস 4 আৰু ডাঙৰ এটা আছে তাহলে টোটাল ইয়াতে 9টা ত্রিভুজ আছে ঠিক আছে এনেকে কাউন্ট কৰিম আৰু নেক্সট তেনেহলে এটো সেম প্ৰসেছত চাম কেটা আছে কেটা হ'ব এই এটা দুটা তিনিটা তিনিবাৰ আমি 4 প্লাস কৰিম 4 প্লাস 4 প্লাস 4 আৰু ডাঙৰ এটা আছে প্লাস 1 তাহলে কিমান হ'ব টোটাল 13 ইয়াত টোটাল 13টা ট্রায়াঙ্গেল আছে সো এতিয়া আমি এটোৰ ওপৰত আলোচনা কৰিম এটো কেনেকৈ কৰিম সো देखो क्या है एटू त्रिभुज और एटू त्रिभुज प्राय सेम ने ओके এতিয়া প্ৰায় সেম হ'ল নে সেম হৈছে সো এই ত্রিভুজটোৰ কাৰণে आंसर কিমান আছিল 9 আছিল কেনেকৈ ওলাইছো যে এটা দুটা তিনিটা আছে তো 4 প্লাস 4 প্লাস 4 প্লাস 4 প্লাস 1 ইকুয়াল টু 9 হৈ গৈছে দেন আৰু কি কৈছে যে এনেকুৱা সাইডত দিছে সাইডত চোৱা এটা এই ৰেখাটোৱে দুটা ত্রিভুজ উৎপন্ন কৰিছে এটোৱে দুটা কৰিছে এটোৱে দুটা কৰিছে তো টোটাল কিমান হ'ল প্লাস 6 9 প্লাস 6 টোটাল 15 তাহলে এইখন ত্রিভুজত টোটাল 15টা ত্রিভুজ আছে এটা অলপ হার্ড লেভেলত যাম আমি ওকে এইখিনি আমি বুজি পালো ওকে সো এনেকুৱা যদি চিত্ৰ দিয়া থাকে বহুত কেইটা ত্রিভুজ এবিলাকক আমি দুইটা তিনিটা প্ৰসেছত কৰিব পাৰো তো সিম্পল প্ৰসেছটো কি হৈছে যে প্ৰথমত আমি নাম্বাৰিং কৰিম কি নাম্বাৰিং কৰিম যে টোটাল বেসত আমাৰ কিমান সিধাকৈ কেটা ত্রিভুজ টোটাল কেটা ত্রিভুজ আছে এটো গুণি যে 1 2 3 4 5 6 7 8 9 টোটাল 9টা আছে তো সিম্পল প্রসেস হয় 9 into 2 minus 5 এনেকে কৰিব লাগিব ঠিক আছে তো 9 into 2 কিমান হয় 18 minus 5 that is equal to total 13 টা ঠিক এটো সেম প্রসেসত কৰিব পাৰি কি 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 total 16 টা আছে 16 into 2 minus 5 কি দিব পাৰি যে 32 minus 5 that is equal to total 27 याते total 27 খন আমি এনেকে লিখিব লাগিব যে বেসত কেটা আছে 1 2 3 তিনটা আছে আমি এনেকে লিখিম 1 2 3 বেসত আছে ঠিক আছে 1 এই 1 ৰ লগত আমি 2 প্লাস কৰিম প্লাস 2 প্লাস কৰি আমাৰ কিমান আহিব যে 3 আহিব এই 3 ৰ লগত এটো আমি প্লাস কৰিম
প্লাস কৰিলে কিমান আহিব প্লাস কৰিলে আমাৰ কিমান আহিব 6 ঠিক আছে 6 আহি এতিয়া এই সাইডটো আমি প্লাস কৰিম প্লাস কৰিলে কিমান হৈ আছে 10 হৈ আছে 1 + 3 + 6 ঠিক আছে 10 হৈ আছে এতিয়া আমি কি কৰিম যে যেটো ইয়াৰ লগতে থাকিব তলৰটো আমি কাটি দিম এটা ৰাখি দিম তাৰ পিছৰটো কাটি দিম তো কিমান হ'ব 3 প্লাস কৰি দিম টোটাল 13 আহি গল মিলি গৈছে একে 13 এটো প্ৰসেসত এটো আমি কৰিব পাৰিম কেনেকে অলপ বুজি লবা যে এটো 27 আছিল অলপ মনত ৰাখিবা হা সাইডত লিখি দিছো যে 27 কি কৰিম যে 1 2 3 4 তো 1 2 3 4 4 लगे इसमें 1 और 1 जम 1 + 2 कितना होगा 3 3 आधा ही वो प्लस 3 + 3 किमान होगा 6 6 + 4 किमान होगा 10 तो इटू प्लस करें किमान होगा 6 * 10 20 होगा इटू काटिम इटू राखिम इटू काटिम इटू राखिम और किमान हो 6 + 1 7 = 27 ঠিক আছে এনেকুৱা প্ৰসেসত আমি এই ট্ৰিক্সটো ইউজ কৰি আমি যিমান ডাঙৰে ত্ৰিভুজ নিদিয়ক কিয় আমি কাউন্ট কৰিব পাৰি ঠিক আছে বুজি পালে ওকে তো আশা কৰিছো এই ট্ৰিক্স কেটা তোমালোকে বুজি পাইছা তো এনেকুৱা ভিডিও আৰু মই আপলোড কৰি থাকিম যেবিলাক কম্পিটিটিভ এক্সামৰ কাৰণে SSC APSC ADRE আসামৰ যিখন ADRE হয় সেইখনৰ বাবে এবিলাক বেস্ট হয় তো এবিলাক এক্সামৰ কাৰণে ভাল হ'ব মোৰ ভিডিও বিলাক নট অনলি ফৰ ষ্টুডেন্ট কেৱল যে ক্লাস 6 ৰ পৰা 10 ৰ ষ্টুডেন্ট আছে সবাই এটো নহয় আপোনালোকে ও চাবও পাৰে আপোনালোকে চাই কিবা হেল্পফুল হলে মোক কমেন্টত জনাব যদি কিবা নতুন বস্তু শিকিছে তথাপি মোক কমেন্টত জনাব আৰু প্লিজ মোৰ ভিডিওটো সাবস্ক্ৰাইব কৰিব লাইক কৰিব এন্ড আপোনাৰ বন্ধুসকলক শেয়াৰ কৰিব থ্যাংক ইউ